আজি ভাপত দিয়া মাছ বনাওঁ বুলি ভাবিছোঁ। অকণমান আপোনালোকক দেখাওঁ আহকচোন মইনো কেনেকৈ বনাওঁ। এয়া সৰিয়হখিনি মই মিক্সিত পিচি ল'লোঁ, এটা পেষ্ট বনাই ল'লোঁ, অকণমান নিমখ দি ল'লোঁ। নিমখ দি ভালদৰে নিমখখিনি মিলাই ল'লোঁ। আৰু লৈছোঁ এটা জলকীয়া আৰু নৰসিংহ কেইপাতমান কুমলীয়া আগ লৈছোঁ, আৰু আম আদা আপোনালোকে চিনি পায়নে, আম আদা অকণমান লৈছোঁ, আৰু লগতে নহৰু লৈছোঁ। এইফালে অকণমান লেলি যোৱাৰ এখন কলপাত লৈ লৈছোঁ। তাতে মই পেষ্টখিনি অকণমান তলত দি লৈছোঁ। তাৰপিছত দি দিম মাছ পিচ। মাছ অকণমান ডাঙৰ হ'লে ভাল হয়, মোৰ বহুত বেছি ডাঙৰো নহয় সৰুও নহয় এনেকুৱা আৰু মাছত হালধি নাই দিয়া, নিমখ দি লৈছিলোঁ। এতিয়া ধুনীয়াকৈ মাছৰ মাজতো এনেকৈ সুমুৱাই দিছোঁ পেষ্টখিনি। নেমু পাত এখিলা হ'লে বেছি ভাল লাগে, কিন্তু নেমু পাত নাই। এয়া নহৰু দি দিলোঁ, লগতে আদা পাত বা নেমু পাত দি দিলে চেণ্টটো বহুত ভাল আহে। এইফালে আম আদা দি দিছোঁ, অকণমান আম গোন্ধাব। নৰসিংহ পাতো দি দিছোঁ। এইফালে জলকীয়াটোও দি দিলোঁ। কেমেৰাটো এখন হাতে ধৰি আছোঁ যে অকণমান দিগদাৰ হয়। এইফালে এতিয়া মিঠাতেল অকণমানো দি দিলোঁ, লগতে অকণমান নেমু চেপি দিলোঁ। এতিয়া ভালদৰে বান্ধি দিম। মই 3 জনৰ কাৰণে বনাইছিলোঁ। এইফালে এয়া গোটেইকেইটা মই ধুনীয়াকৈ বান্ধি ল'লোঁ। গাঁঠিটো ভালদৰে দিব লাগিব, পেষ্টখিনি যাতে ওলাই নাযায়। এয়া দেখিছে নহয়, মই ধুনীয়াকৈ বান্ধি ল'লোঁ। চচ এটাত গৰম পানী কৰি ওপৰত এখন চালনী দি দিলোঁ ষ্টীলৰ। চালনীতে দি এনেকৈ ঢাকি দিলোঁ। 10 মিনিটমান যোৱাৰ পিছত এয়া অকণমান চালোঁ, চাই আকৌ লুটিয়াই দিলোঁ। এতিয়া আকৌ লুটিয়াই দিম। এইফালে আমাৰ ভাপত দিয়া মাছ ৰেডি। আহকচোন চাওঁ কেনেকুৱানো হৈছে। গোন্ধটো যে ইমানেই ধুনীয়া আহিছিল, লগতে খাবলৈও কিন্তু বহুত ভাল লাগিছিল। এবাৰ বনাই খাই চাবচোন যদি খোৱা নাই। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, কালাৰটোও কিমান ধুনীয়া হৈছে, লগতে ইমানেই ছফ্ট হৈছিল নহয়। এয়া চাওকচোন, মই অকণমান ভাঙিও দিছোঁ।